ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বৃত্তি লাভ লখিমপুৰৰ কণমানি এঞ্জেলিনাৰ। সত্ৰীয়া নৃত্যৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ বৃত্তি লাভ এঞ্জেলিনাৰ। এঞ্জেলিনা সহ অসমৰ ৩৯গৰাকী উত্তীৰ্ণ হৈছে বাছনি পৰীক্ষাত। লখিমপুৰৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰী এঞ্জেলিনা হাজৰিকা সত্ৰীয়া নৃত্যৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় চমুকৈ CCRT অৰ্থাৎ চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং বৃত্তিৰ বাবে নিৰ্বাচিত হৈছে। শুকুৰবাৰে ফলাফল ঘোষণা কৰে CCRTয়ে। এই বাছনি পৰীক্ষা যোৱা 21 ডিচেম্বৰত অনুষ্ঠিত হৈছিল। সৰ্বভাৰতত ভাৰতীয় লোকসংগীত, লোকবাদ্য, লোকনৃত্য আৰু ধ্ৰুপদী নৃত্যৰ বাবে মুঠ 625গৰাকী শিক্ষাৰ্থী এই বৃত্তিৰ বাবে উত্তীৰ্ণ হৈছে। এঞ্জেলিনা হাজৰিকা 105 নম্বৰ স্থানত উত্তীৰ্ণ হৈছে। সত্ৰীয়া নৃত্যৰ বাবে অসমৰ পৰা 39গৰাকী নিৰ্বাচিত হৈছে আৰু 6 নম্বৰ স্থান দখল কৰিছে এঞ্জেলিনা হাজৰিকাই। এঞ্জেলিনা অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ সাংবাদিক বুবুল হাজৰিকা আৰু মাধুৰিমা দত্তৰ কন্যা। নমস্কাৰ, মোৰ নাম এঞ্জেলিনা বি হাজৰিকা। মই লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ পৰা CCRT পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। এই পৰীক্ষাত উত্তীৰ্ণ হৈ মই বহুত আনন্দিত। মোৰ 2 গুৰু নমিতা ভূঞা মেম আৰু তক্ষশিলা ভূঞা মেমৰো ইয়াত বহুত অৰিহণা আছে। লগতে মোৰ মা দেউতাৰো ইয়াত বহুত কষ্ট আৰু অৰিহণা আছে। মোৰ 2 গুৰু আৰু মা দেউতাৰ ওচৰত আজি মই কৃতজ্ঞ। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ KB ৰোডত অৱস্থিত সফটেক সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে। ইয়াত টেলি, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 98541899951।